গোলকগঞ্জৰ দক্ষিণ ৰায়পুৰৰ পাইকৰ তলৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ বাইক দুৰ্ঘটনাত মৃত্যু এজনৰ। প্ৰাপ্ত তথ্য মতে আজি দিনৰ ১:৩০ গৌৰীপুৰৰ পৰা গোলকগঞ্জ অভিমুখী এখন তীব্ৰবেগী বাইক মমতা খাতুন নামৰ এগৰাকী মহিলাক খুন্দা মাৰে। ফলত মহিলাগৰাকীৰ গুৰুতৰভাৱে আহত হয়। আনহাতে বাইকৰ পিছফালে বহি থকা এজন যুৱক পৰি গৈ গুৰুতৰভাৱে আহত হয়। বাইক চালকজন নিজৰ বন্ধুক আহত অৱস্থাত পেলাই বাইক লৈ অন্তৰ্ধান হয়। পিছত স্থানীয় ৰাইজে দুয়োকে উদ্ধাৰ কৰি গোলকগঞ্জ চিকিৎসালয়ত নিয়ে যদিও যুৱকজনৰ মৃত্যু হয়। মৃত যুৱকজন গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ বেৰভাঙি প্ৰথম খণ্ডৰ শ্বাহজামাল শেখৰ পুত্ৰ আজাদ আলী বুলি জানিব পৰা গৈছে। আনহাতে আহত মমতা খাতুন নামৰ মহিলাগৰাকীৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। গোলকগঞ্জৰ পৰা নুৰুল হকৰ ৰিপোৰ্ট, বড়োলেণ্ড নিউজ। তারমানে ওই যে আমার ওই পাইকের দক্ষিণের পাইকের তলত মানে এই সাইডত একজন মহিলা মানুষ আছিল, উই খাড়া হয়ে আছে। বাইক এলা পুরো স্পিডত আসি বাইক লাগে দিয়ে বাইক এলাটা মানে পালাইছে। আর বাইকের পাশ পাকে যেটা আছিল ওটা পড়ি যায় টেম্পুর তলে ঢুকি ঠ্যাং ভাঙি গেছে আর কি। টেম্পু কেন ওটি আছে, হ্যাঁ টেম্পু। বাইক এলাক মুই চিনি না। মোর নাম আব্দুল মজিদ শেখ, ঘর পাইকের নান্দনী পাড়া। ওই মহিলাজন আছে মোরে ঘরের ওচৰত, মানে মোরে বইন হয়। আর বাইক এলাটোর মানে মই নাজানো। বাইকখন মানে পুরা স্পিডত আহি আছে, আহি এখানে মহিলা সাইডৰ মহিলাজনীকে মানে পুরা স্পিডত লাগাই দিছে। লাগাই যেনে মহিলাজন একদম অজ্ঞান হৈ গৈছে। আৰু ওই যে বাইকত যিজন মানে ল'ৰা পিছনত আছিল তাৰ ঠ্যাং ঠ্যাং ভাঙি গৈছে আৰু মাথাৰ সাথে মূৰ মানে ফাটি গৈছে, মুখ চুখ দি ৰক্ত ওলাইছে।